অসমতো আছে মহিলা ফুটবলৰ যথেষ্ট সম্ভাৱনা দুই ভৰিৰ চাদৰে অসমৰ যুৱতীয়ে দেখুৱাব পাৰে ফুটবলৰ অপূৰ্ব কলা কৌশল হাজাৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব পাৰে মহিলা ফুটবলৰে তেনে এক পৰিৱেশ দেখিব পোৱা গ'ল উত্তৰ গুৱাহাটী ডেকাবাৰীত উত্তৰ গুৱাহাটী সৰুবাকা ইউথ ক্লাবৰ উদ্যোগত ডেকাবাৰী খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল মহিলা ফুটবল প্ৰতিযোগিতাখনত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ মুঠ ৮টা আশাৰীৰ মহিলা ফুটবল দলে অংশগ্ৰহণ কৰে চূড়ান্ত খেলত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটী সৰুবাকা ইউথ ক্লাব আৰু মেঘালয়ৰ উকিয়াম কেশৰ টীম তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত উত্তৰ গুৱাহাটীৰ সৰুবাকা ইউথ ক্লাবে মেঘালয়ৰ উকিয়াম কেশৰ টীমক ২-১ গলত পৰাস্ত কৰে বিজয় দলটোক ট্ৰফিৰ লগতে নগদ ৫০,০০০ টকাৰ আৰু বিজেতা দলটোক ২০,০০০ টকাৰে পুৰস্কৃত কৰা হয় দল দুটাৰ মাজত বঁটা বিতৰণ কৰে সমাজকৰ্মী শফিক আলী মিৰ্জাই হ'ল ইয়াৰে স্থানীয় দল সৰুবাকা ইউথ ক্লাবৰ আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগে লোৱা যিটো প্ৰচেষ্টা মই ধন্যবাদ জনাইছোঁ যোৱাকালি আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে কামৰূপ জিলাৰ ফুটবল ক্লাবৰ এছ'চিয়েশ্যনৰ সহযোগত আৰু সৰুবাকা ইউথ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছিলে আৰু ইয়াত উপস্থিত থাকিব পৰাই সঁচাকৈ আনন্দিত হৈছোঁ এইকাৰণে যে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল যুৱতী আহি ইয়াত দুভৰিৰ ফুটবলৰ খেল দেখুৱালে ৰাইজক আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু তেখেতসকলৰ দুভৰিৰ যাদুৰ যি ফুটবল খেল সঁচাকৈ প্ৰশংসনীয় আৰু তেখেতসকলে সঁচাকৈ পৰিশ্ৰমৰ মাজেৰে আজি খেলখনত উত্তীৰ্ণ হৈ দুয়োটি দলে ভাল খেল ৰাইজক দেখুৱাইছে আৰু আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণৰ ভাল খেল প্ৰদৰ্শন কৰি নিজৰ লগতে ৰাজ্যখনৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে যাতে এটা ভাল মান লৈ কেনে জীৱনৰ নিৰ্বাহ ক্ষেত্ৰতো তেওঁলোকে যাতে এটা প্ৰচেষ্টা ল'ব পাৰে আৰু বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি খেলৰ প্ৰতি উদ্যোগ লৈছে এই উদ্যোগক সঁচাকৈ আমি শলাগ ল'বই লাগিব অসমৰ প্ৰান্তে প্ৰান্তে লুকাই থকা যিবোৰ উদীয়মান প্ৰতিভাৱান খেলুৱৈ আছে সেই খেলুৱৈসকলক উলিয়াই আনি অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা ভাল মঞ্চ দিয়াৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাই এই সৰুবাকা ইউথ ক্লাবে এটা সৰু মঞ্চ এই মঞ্চৰ জৰিয়তে তেখেতসকলে এটা পৰিচয় দিব বিচাৰিছে যাতে আজিৰ খেলত আমাৰ সৰুবাকা ইউথ ক্লাবে বিজয় হৈছে ইয়াতে আমাৰ ৮খন টিম আহিছে বহুত দূৰৰ পৰা আহিছে এইফালে আমাৰ বন্দাফাৰাৰ পৰা কামৰূপা FC হৈ আহিছে আৰু থুকথুৰা আৰু এনেকৈ ৰাণী কোচিং চেণ্টাৰ আৰু আজৰা সৰ্বমুঠ কিমানটা টিম আছিলে সৰ্বমুঠ আমাৰ 8টা টিম আছিলে আজি চূড়ান্ত বিজয়ী কোন হয় চূড়ান্ত বিজয় আমাৰ সৰুবাকা ইউথ ক্লাবে হৈছে নিউজ টেক্স ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ